নমস্কাৰ বন্ধুসকল, মই হাতীমে আজি আকৌ পুনৰ আপোনালোকৰ মাজলৈ উপস্থিত হলোহি। তো আজি আলোচ্য বিষয় মোৰ ফুলকবি খেতি। তো আজি খেতিয়কে তাৰমানে খেতিত পানী দি আছে, ইমান তাৰমানে খৰাং বতৰ, মাটি একদম পুৰা শুকাই শেষ হ'ল। তো খেতিয়কে একদম পুৰা এইফালে সোলাৰ লগত পানী দি আছো খেতি। যেতিয়া সোলাৰ লগাইছে? সোলাৰ লগাইছো। তো খেতিত এনে কিমান কিমান মাটি কবি কৰিছে আপুনি? মোটামুটি আছে 4 বিঘামান। 4 বিঘা। কবি কি আপোনাৰ বিকিবৰ হ'ল নে নাই? নাই নাই, মৰি আছে, ইমান গৰম মাৰি আছে, ৰ'দ নাই, বৰষুণ নাই, ইমান ৰ'দ মাৰিছে, চব মৰি আছে। এতিয়া এতিয়া সোলাৰ লগাইছো, এইমাত্ৰ সোলাৰ লগাইছো, পানী দি আছো। সোলাৰ? সোলাৰ লগাইছো। সোলাৰ লগালে আপোনাৰ কিমান কিমান সময় আপুনি পানী দি আছে আজি? মৰ্ণিঙৰ পৰাই নেকি? মৰ্ণিঙৰ পৰাই। তো ইফালে যে আৰু 3.5 বিঘা আছে, ইফালে পানী দিলে না নাই? সেইফালে দিয়া নাই। এতিয়া আজি বেছি টাইম নচলে না চলাৰ, এইটো ৰ'দটো কমি গ'লে পানীটো নামাৰে। হয় নেকি? হয় হয়, পানী নামাৰে। তো এতিয়া বৰ্তমান ফুলকবিৰ বজাৰ কেনে আছে? ফুলকবিটো এতিয়া 60 টকা, 50 টকা, 70 টকা এনেকুৱা আছে। এনেকুৱা আছে। তো আপোনাৰতো আহিলে দেখোন দাম আৰু কমি যাব নেকি? সেইটো আমাৰতো যেতিয়া আহিব তেতিয়া 30 টকা 40 টকা এনেকুৱাই থাকিব। হয় নেকি? তো আজি কেতিয়া দিলে পানী? এই মাত্ৰই দিলে নে? এই মাত্ৰ মোটামুটি 20 মিনিটমান হ'ল আৰু। 20 মিনিট হ'ল। তো ইয়াত কবি যে লগাইছে, এইটো কি কবি? এইটো হেৰি 1522। 1522? চানজেণ্ডা কোম্পানী। তো এই এনে প্ৰডাকশ্যন ভালে না? প্ৰডাকশ্যনটো এতিয়া ভালে হ'ব লাগে। এইটো ভালে হ'ব লাগে। আগে পিছে কৰিছে না নাই? এইটো যোৱা বছৰ এইটো ৰোৱানি কৰিছিলোঁ, ভালে হৈছিল, প্ৰডাকশ্যন ভালে হৈছিল। ভালে হৈছিল না? তে বিঘাত কিমান টকা বিকিব পৰা যায়? বিঘাত হেৰিও এটি মোটামুটি ভালকে হ'লেতো 80,000 90,000 এনেকুৱা হয় আৰু। লাখ টকাৰ মাজত হয় আৰু না? তো বৰ্তমান যিটো ছিজন 1522 কৰাৰ ছিজন তাৰমানে, এতিয়া আৰু কি বেলেগ কি কি খেতি কৰিছে আপুনি? মই বেলেগ আৰু এইটো নাই, ধান চান কৰিছোঁ আৰু। ধান কিমান বিঘা কৰিছে? ধান নাই, ইমান নহয়, 3 বিঘা 4 বিঘামান হ'ব আৰু। মই কিন্তু আগৰ পৰাই আপোনাক লক্ষ্য কৰোঁ, আপুনি খেতিত লাগিয়ে থাকে, ইমান কষ্ট কৰিব পাৰে জানো আপুনি? তেনেহ'লে কষ্ট কৰিবই লাগিব, নহ'লে পৰিয়ালবিলাক কেনেকুৱা হেৰি কৰিম। আপোনাৰ একদম অৱস্থাই বেয়া হৈ গৈছে, আপোনাৰ ইমান ৰ'দত থাকি একদম পুৰা ক'লা হৈ গৈছে আপুনি। কি কৰিব, উপায় নাই না, দুখীয়া মানুহ, এতিয়া এইটো কাম কৰিবই লাগিব। আৰু এই কবিবিলাকত আপুনি পোকৰ ঔষধ দিয়ে নাই? মাৰি আছোঁ। দানা চানা দিয়া নাই, আজি পানী দিলোঁ, এইমাত্ৰ পানী দিলোঁ, এতিয়া গধূলি চাওঁ। গধূলি দিব? কেই কিলো দিব এইখিনিত? মোটামুটি ইয়াতে আধা বিঘা আছে, মোটামুটি দানা চানা খাৰ চাৰ মিলাই 15 কেজিমান দিব লাগিব। 15 কিলো। আৰু ইফালে সেই 3.5 বিঘা যে আছে, সেইফালে দিব লাগিব। ক্লিয়াৰ হ'ল নে নাই মাটি? কি খাৰ দিয়া হোৱা নাই? সেইফালে এটাও খাৰ দিয়া নাই। কবিবিলাক ডাঙৰ হ'ল নে নাই? ডাঙৰ হৈ আছে মোটামুটি, আৰু এইটো মাহ যাব আৰু। তাৰমানে আহিন মাহটো গুচি যাব, ছেপ্টেম্বৰ মাহটো গুচি যাব, অক্টোবৰ মাহ পৰাৰ লগে লগে আপুনি 2-2টাকৈ কাটিব পাৰিব জানো? তো বন্ধুসকল, আপোনালোকে নিশ্চয় চাই আছে কবি খেতিত এই মাত্ৰ খেতিয়কে পানীত দিলে, খেতিয়কৰ যি ভাষ্য শুনা পালোঁ, তাৰমানে খেতিয়কে বহুত কষ্ট কৰি খেতি কৰি আছে। এয়া চাওক। তো আপোনাৰ এৰিয়াটো কি হয়? আমাৰতো এইটো খৈৰাকাটা। এইটো ডিষ্ট্ৰিক্ট কি হয়? ডিষ্ট্ৰিক্ট দৰং। দৰং জিলাৰ খৈৰাকাটালৈ মই আজি আহিছোঁ। তো দৰং জিলাৰ খৈৰাকাটাত আহি মই এজন উন্নত ধৰণে খেতি কৰা খেতিয়কৰ লগত আপোনালোকক মই কথা পতাই দিলোঁ। তো খেতিয়কৰ যিটো খেতি কৰাৰ ভাল এটা প্ৰতিভা আছে, তো বছৰেকত মোটামুটি 4 বিঘা 5 বিঘাকৈ ফুলকবি খেতি কৰে, বন্ধাকবিও কৰে, জলকীয়াও কৰিব। এতিয়া চাওক, এই ফুলকবি বিকা হৈ গ'লে আকৌ জলকীয়া লগাই দিব। তাৰমানে মোটামুটি বছৰেকত এই খেতিয়কজনে 5 পৰা 7 লাখ টকা এটা এক্সট্ৰা পায় আৰু ইনকাম হয়। তো খেতিয়কে নিজৰ মুখেদি ক'ব, জলকীয়াও কৰে নে নাই আপুনি? জলকীয়া কৰে। জলকীয়া কিমান কৰে? জলকীয়া মোটামুটি 4 বিঘামান। 4 বিঘা কৰে। তাৰপিছত হেৰি কি বুলি ক'লো, ৰঙালাওটো এতিয়াতো ছিজন নাই, অলপ কেইদিন পিছত লগাব। কেইদিনমান পিছত ধান চান কাটি পেলাই ৰোৱানি কৰিব লাগিব এইটো। ধান চান কাটাৰ পিছত আপুনি এইবিলাক গুটি চুটি আনিবৰ সময় হ'ল নে নাই? প্ৰায় নাই, সময় হোৱা নাই, আৰু মোটামুটি 1 মাহমান লাগিব আৰু। তাৰমানে অক্টোবৰ মাহৰ পৰা আপুনি আৰম্ভ কৰিব? তো এইফালে ধান খেতিও কৰিছে। ধানৰ যিটো চেহেৰা চালোঁ, খেতিয়কে তাৰমানে বহি নাথাকে। আমি চাওক, ৰ'দৰ মাজত ছাঁত বহি থাকোঁ, এই খেতিয়কে চাওক ইমান ৰ'দৰ মাজত একদম পূৰা ঠেলাত পাইপ লৈ ইফালে চলাৰ ফিট কৰি দিছে। ৰ'দ মাৰিছে মানে খেতিয়কে আৰু ভালহে পাইছে। যিমান ৰ'দ মাৰি সিমান বোলে পানী বেছি মাৰে। সঁচানে কথাটো? হয়, যিমান ধূপটো বেছি মাৰিব ইমান পানী বেছিকৈ মাৰে চোলাৰটো। ৰ'দ পাই আপোনাৰ আনন্দিত হৈছে নে আপুনি? একদম আনন্দ আমি। হয় নেকি? তো চাওক বন্ধুসকল,
তো আজি ফুলকবিৰ খেতি ভিডিঅ' দিলোঁ মই ডাইৰেক্টলি মই খেতি কমেই দেখাইছোঁ আপোনালোকক মানে খেতিয়কৰ লগত খেতিয়কৰ যিটো ভাষ্য সেইটো আপোনালোকক মই ধুনীয়াকৈ শুনাই দিলোঁ তো আপোনাৰ নামটো নগ'লে দেখোন নামটো কৰিমালি হয় হয় অঁ আপোনাৰ গাঁৱটো খৰাকাটা অঁ তো ইয়াত বহুত কৃষক মানুহ দেখোন আছে বহুত আছে চব এইবিলাক খেতিয়ে মাটি এইবিলাক অঁ এইবিলাক চব খেতি আপোনালোকে চাওক চব খেতি ইফালে চব খেতি ওখ মাটি বাম মাটি তাৰমানে এইবিলাক মাটিত তাৰমানে যি ধৰণৰ চব্জি নকৰে ইফালে আকৌ চাওক মূলা তাৰপিছত ডাঠা শাক এইবিলাক চব আছে ইফালে চ'লাৰ একদম পূৰা ফিট কৰি দিছে খেতিত পানী দি আছে খেতিয়কৰ তাৰমানে আনন্দৰ বিষয় বুলি কৈ আছে ৰ'দ বেছি মাৰিলে বোলে ইয়াৰ আনন্দ লাগে আমি ইফালে ছাঁত বহি সাৰ নাপাওঁ আৰু সি বোলে আনন্দ পায় গৰমত আমি থাকিব নোৱাৰোঁ সি একদম পূৰা আনন্দ পায় বোলে বেছি বেছি পানী মাৰিব এই ধান খেতিত পানী দিব ইফালে তিল আপুনি সিঁচিছে হয়নে তিল আপুনি সিঁচিছে 1 বিঘা বা তিল খেতিত লাভালাভ আছে নাই তিল খেতি লাভ আছে বাপৰে 100 টকা কিলো 120 টকা কিলো তিল হয় নেকি হয় তো বন্ধুসকলে চাওক খেতিয়কে তিল খেতিও কৰিছে 1 বিঘা মাটিয়ে এইফালে আপোনালোকক দেখুৱাই আছোঁ চাওক একদম পূৰা দীঘল খেতি মই দেখুৱাই আছোঁ চাইছেনে একদম এই বাঁহৰ জাপলৈকে 1 বিঘা মাটিত তিল কৰিছে 4.5 বিঘা নেকি ফুলকবি আৰু বন্ধাকবি কিমান আছে বন্ধাকবিটো পুলি এতিয়াও ৰেডি হোৱা নাই পুলি ৰোৱানি কৰিম আৰু কেইদিনমান অলপ ভাল ছিজনত কৰিব বন্ধাকবি অলপ ঠাণ্ডা ছিজনত ঠাণ্ডা ছিজনত তাৰমানে কবি লগালে তাৰমানে গছবিলাক মৰি নাযায় নমৰে আৰু কবি ডাঙৰ হয় বেমাৰটো কম থাকে আৰু বেমাৰটো কম হয় আলু কৰে না নাই আপুনি আলু নাই এতিয়া আলু দেৰি আছে পিছত কৰিব আপুনি পিছত অলপ নমিলাকৈ ৰোৱানি কৰিম আৰু তাৰমানে ঢাল ছিজনত আপোনাৰ দেখোন বহুত বাম মাটি দেখোন এইবিলাক চবতো আপোনাৰে মাটি না মোৰ আধি ঠিকা এনেকুৱা নিজৰো আছে আৰু ঠিকাও আছে আধি আছে আধিও কৰে ঠিকাও কৰে নিজৰো আছে এনেকুৱা আৰু যে অকলে আপুনি ৰ'দৰ মাজত অকলশৰীয়াকৈ বহি থাকে আপোনাৰ ভাল লাগে জানো ভাল লাগিলে নালাগিলেও থাকিবই লাগিব আৰু নালাগিলেও থাকিবই লাগিব হয় নেকি কামটো কৰিবই লাগিব না কাম আপুনি মোটামুটি কামত ব্যস্ত হৈ ভাল পায় আপোনাৰ মোটামুটি কি ভাল পায় টকা লাগে আপোনাৰ সেইটোৱে কথা টকাটো সবৰে দৰকাৰ হয় টকা মানে আৰু কি মানুহৰ বেছি হয় নেকি তো বছৰেকত আপুনি 5-6 লাখকৈ টকা যে ইনকাম কৰি আছে আপুনি দেখোন ঘৰো ঠিক কৰি আছে ইফালে একদম পুৰা পকাকে ঘৰো উঠাই আছে তো আৰু কিমান আপুনি বুঢ়াই হৈ গ'ল আৰু কিমান এইবিলাক খেতি কৰিয়ে থাকিব আমি যিমান লাগি নমৰাকে এইটো কাম কৰিবই লাগিব খেতি বাতি কৰিবই লাগিব এতিয়া ল'ৰা ছোৱালী আছে সিহঁতক পঢ়িব লাগিব হয় আৰু ল'ৰা ছোৱালীক স্কুল দিছে নাই স্কুলত এতিয়া নাযায় আৰু ডাঙৰ হৈ গ'ল না ডাঙৰ হৈ গ'ল নাযায় কিমানলৈকে পঢ়িল 7-8 লৈকে পঢ়িছে নাই 7-8 লাগি পঢ়িছে আৰু তো বন্ধুসকল চাওক খেতিয়কৰ আজি মই এই খেতিয়কজনৰ সম্পূৰ্ণ কথা আপোনালোকক মই শুনাই দিলোঁ আজিৰ এই ভিডিঅ'টোৰ মাজেদি তো বন্ধুসকল আপোনালোকে যদি মোৰ চেনেলৰ এতিয়াও নতুন ভিউৱাৰ্ছ হিচাপে আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব যাতে এনেকুৱা ধৰণৰ উন্নত জৈৱিক ৰাসায়নিক আৰু বৈজ্ঞানিক পদ্ধতিৰে কৰা খেতিৰ ভিডিঅ' আপোনালোকে প্ৰত্যেক দিনে মোবাইলত এটা নটিফিকেশ্যন পাই থাকে মই আৰু দেৰি নকৰোঁ যিকেইটা কথা আপোনালোকৰ লগত আলোচনা কৰিলে খেতিয়কে বা যিকেইটা কথা মই আপোনালোকৰ লগত ক'লোঁ কথাখিনি আপোনালোকে গুৰুত্ব সহকাৰে শুনক আপোনালোকে এনেকুৱা ধৰণৰ খেতি বাতিৰ ওপৰত মনোযোগী হওক তাৰে কামনা লৈ আজিৰ ভিডিঅ' মই এইখিনিতে অন্ত পেলাইছোঁ পৰৱৰ্তী ভিডিঅ'ত পুনৰাই লগ পোৱাৰ আশাৰে ধন্যবাদ